हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা আপডেট। আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি ফ্লিপকাৰ্ট ৱৰ্কিং কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে 10 বা 12 পাছ যদি হয় তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰমেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখুৱাম যে আপোনালোকে ফ্লিপকাৰ্টত ৱৰ্কিং কেনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকক কিন্তু সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে ফ্লিপকাৰ্টত যিটো নেকি আপোনালোকৰ পদ অৰ্থাৎ ভেকেঞ্চি হৈছে বন্ধু বান্ধৱীসকল 4500 পদ মুকলি হৈছে। আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি এপ্লাই কৰিব পাৰিব বন্ধু বান্ধৱীসকল। আৰু এইটো পাৰ্মানেণ্ট জব হয় বন্ধু বান্ধৱীসকল। আপোনালোকে যদি চিলেক্ট হ'ব পাৰে তেনেহ'লে আপোনালোকে কিন্তু চেলাৰী বহুত টকা ইনকাম কৰিব পাৰিব, 45,000 টকা। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকক দেখুৱাম যে আপোনালোকৰ কাৰণে কি কি নটিফিকেশ্যন আহিছে আৰু আপোনালোকে ধুনীয়াকৈ অল ইণ্ডিয়াৰ ভিতৰত সকলোৱে মানুহে এপ্লাই কৰিব পাৰিব। বয়স কিন্তু আপোনালোকৰ 18 পৰা 45 বছৰ বয়স হ'ব লাগিব। তাৰ ওপৰত বা কম হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰ লগতে কিন্তু আপোনালোকক অফিচতে কিন্তু ফ্ৰীতে লেপটপ দিব বন্ধু বান্ধৱীসকল। আপোনালোকে আৰু ফ্ৰী আৰু আপোনালোকে ৱাইফাই আপোনালোকে লাভ কৰিব পাৰিব। নিশ্চয় আপোনালোকে বুজি পাইছে। ভিডিঅ'টো এনেই বহুত দীঘলীয়া নকৰি ফেলে আমি মেইন পইণ্টলৈ যাই বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া নিশ্চয় দেখা পাইছে। ইয়াতে কৈছে যে ফ্লিপকাৰ্ট ৰিকমেণ্ড 2026 আপোনালোকে নিশ্চয় দেখা পাইছে। ধুনীয়াকৈ যদি ভিডিঅ'টো স্কিপ কৰোঁ তেনেহ'লে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। তললৈ স্ক্ৰলটো ডাউন কৰি পেলাই আহিছোঁ আমি ইয়াতে কৈছে যে ফ্লিপকাৰ্ট প্ৰাইভেট লিমিটেড একাউণ্ট কোম্পানী বিকজ আপোনালোকে ইয়াতে কৈছে বেংগলোৰ ইণ্ডিয়া এণ্ড ইনকাম চিগনেচাৰ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে মেইন কোম্পানী আপোনালোকৰ এইটো বেংগলোৰ হয়। আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল। আপোনালোকে ধুনীয়াকৈ এইটো যদি আপোনালোকে ইণ্টাৰেষ্ট হয় তেনেহ'লে ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যদি গ্ৰেজুৱেট অৰ্থাৎ আপোনালোকৰ যদি ডিগ্ৰী বহুত নালাগে, আপোনালোকৰ 10 বা 12 হ'লে আপোনালোকৰ হৈ যাব। এতিয়া যদি স্কুলটো ডাউন কৰিলে কিন্তু আপোনালোকে আৰু বস্তু ইয়াতে নিশ্চয় দেখা পাইছে। ইয়াতে কিমান পদ মুকলি হৈছে আৰু আপোনালোকৰ অৰ্গেনাইজেশ্যন নাম আছে। আপোনালোকক ধুনীয়াকৈ এটাকৈ বস্তুবিলাক দেখাই দি আছোঁ। আপোনালোকে প্ৰথম নটিছখন ইয়াতে দেখা পাইছে যে অৰ্গেনাইজেশ্যন হয় আপোনালোকৰ ফ্লিপকাৰ্ট। তাৰপিছত আপোনালোকৰ পোষ্ট আছে মুঠতে 4572খন। বন্ধু বান্ধৱীসকল আপোনালোকৰ ইয়াতে কৈছে কোৱালিফিকেশ্যন 10 and 12 গ্ৰেজুৱেট হ'লে হ'ব। তাৰপিছত ইয়াতে কিন্তু কৈছে আপোনালোকৰ যিটো নেকি চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ইণ্টাৰভিউ অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট ভেৰিফাই। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে অনলাইন এপ্লাই ডেট আপোনালোকৰ 17 মাৰ্চৰ পৰা আৰম্ভ হৈছে। ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে। আৰু আপোনালোকৰ যিটো নেকি এপ্লাই লাষ্ট ডেট হয় আপোনালোকে ইয়াতে কিন্তু ডেটো দিয়া আছে আপোনালোকৰ যিটো নেকি 27 এপ্ৰিলত শেষ হ'ব। আপোনালোকৰ হাতত কিন্তু বহুত সময় আছে বন্ধু বান্ধৱীসকল। আপোনালোকে ধুনীয়াকৈ কিন্তু নিশ্চয় ইয়াতে দেখা পাইছে ৱেবছাইট লিংকো দিয়া আছে। ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমি যদি এতিয়া স্কুলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে কিন্তু কোৱা হৈছে যে ইম্পৰ্টেণ্ট হিয়াৰিং। আপোনালোকে ইয়াতে কৈছে যে পোষ্ট এডভান্সড আপোনালোকৰ ভেকেঞ্চি ইয়াতে দিয়া আছে যে পোষ্ট এণ্ড ভেকেঞ্চি। ইয়াতে কৈছে যে টোটেল পোষ্ট আছে আপোনালোকৰ 4500। তাৰপিছত ইয়াতে কৈছে যে নেম অফ দ্য পোষ্ট। বন্ধু বান্ধৱীসকল কি পোষ্ট আছে আপোনালোকে এতিয়া নিশ্চয় জানিব পাৰিব। ইয়াতে মই আপোনালোকক ধুনীয়াকৈ এটাকৈ ডিটেইলছে জনাই দি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। 1 নম্বৰত আছে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ইমেইল ছাপৰ্ট এক্সট্ৰাইট। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে যে কাষ্টমাৰ ছাৰ্ভিচ। তাৰপিছতে আপোনালোকৰ দিয়া আছে যে ইয়াতে চিলেকশ্যন ডিপাৰ্টমেণ্ট আৰু তাৰপিছত দিয়া আছে একাউণ্টেণ্ট। তাৰপিছতে তলতে আপোনালোকে নিশ্চয় দেখা পাইছে চিলেক্টৰ অফিচাৰ। তাৰপিছতে আপোনালোকৰ তলতে দেখা পাইছে যে পেকেজিং বয় আছে। তাৰপিছত আৰু আপোনালোকৰ নিশ্চয় তলতে আছে ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল ৱৰ্কিং হাউচ কিপাৰ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে ফাইনেন্সিয়েল মেনেজাৰ। তাৰপিছতে কিন্তু তলতে ইয়াতে কিন্তু দিয়া আছে আপোনালোকৰ যিটো নেকি গাইডলাইন ট্ৰেইনিং ইণ্টাৰভিউ। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে। আপোনালোকে নিশ্চয় এতিয়া পোষ্টৰ নেমকেইটা দেখা পাইছে বন্ধু বান্ধৱীসকল। আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক।
বন্ধু বান্ধৱীসকলে এতিয়া যদি স্কুলটো ডাউন কৰোঁ ইয়াতে আপোনালোকে বয়স লিমিট নিশ্চয় দেখা পাইছে। ইয়াতে কোৱা হৈছে যে এগেইন লিমিট অৰ্থাৎ কেণ্ডিডেট ছাপোৰ্ট আপোনালোকৰ যিটো নেকি ইয়াতে এগেইন লিমিট দিয়া হৈছে 18 পৰা 40 বছৰৰ বয়স ইয়াতে দিয়া হৈছে। ইয়াৰ ভিতৰতে হ'ব লাগিব, ইয়াৰ বাহিৰত হ'লে নহ'ব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে কেণ্ডিডেটৰ কি কি কোৱালিফিকেশ্যন থাকিব লাগিব। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে আপোনালোকে মিনিমাম ইয়াতে কিন্তু থাকিব লাগিব আপোনালোকৰ 10 পাছ, কিন্তু আপোনালোকৰ মিনিমাম যিটো নেকি আপোনালোকৰ কোৱালিফিকেশ্যন হয় এইটো কিন্তু আপোনালোকৰ 10 পাছ থাকিব লাগিব। তাৰ তলত হ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বা অৰ্থাৎ আপোনালোকে এলিজিবিলিটি নহয়। তাৰপিছতে আপোনালোকে যদি স্কুলটো ডাউন কৰিলে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে পে চিলেকশ্যন আপোনালোকৰ যিটো নেকি চেলাৰী হয় ইয়াতে 32,700 পৰা আপোনালোকৰ 54,500লৈকে আপোনালোকৰ যিটো নেকি চেলাৰী দিয়া হ'ব। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু চেলাৰী কিন্তু দিয়াইছে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলতে দেখা পাইছে চিলেকশ্যন প্ৰচেছ, আপোনালোকৰ চিলেকশ্যন কি ধৰণৰ হ'ব ধুনীয়াকৈ এইটো জনাই দি আছোঁ। প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাই থাকক। তাৰপিছত স্কুলটো ডাউন কৰিলোঁ। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ইয়াতে আপোনালোকৰ চিলেক্ট প্ৰচেছন ইয়াতে দিয়া হৈছে যে ইণ্টাৰভিউ। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ইয়াতে ভেৰিফাই কৰা হ'ব। তাৰপিছত এপ্লিকেশ্যন ফিজ আপোনালোকৰ অৰ্থাৎ এপ্লিকেশ্যন ফিজ দিব লাগিব নে নাই আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। ইয়াতে জেনেৰেল OBC চব নীল হয়, আপোনালোকে SC ST যিটোৱে হয় সকলো কিন্তু নীল, 1 টকা ফিজ দিব নালাগে এপ্লাই ফিজ আপোনালোকে নিশ্চয় ইয়াতে দেখা পাব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে হাউ টু এপ্লাই প্ৰচেছ। আপোনালোকে ইয়াতে কিন্তু কেণ্ডিডেটৰ এপ্লাই কেনেকৈ কৰিব আপোনালোকৰ সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে এপ্লাই অনলাইনৰ মাধ্যমত কৰিব লাগিব। আপোনালোকে নিশ্চয় দেখা পাইছে ৱেবছাইট লিংক দিয়া আছে ধুনীয়াকৈ। আপোনালোকে লাষ্ট ডেট আপোনালোকৰ সকলো বস্তু ইয়াতে কিন্তু দিয়া আছে। আপোনালোকে যেতিয়া নেকি এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিটো নেকি আপোনালোকৰ প্ৰচেছটো আপোনালোকৰ যিটো নেকি ছাকচেছ হৈ যাব। ছাকচেছ হোৱাৰ পিছত তাৰপিছতে আপোনালোকে ধুনীয়াকৈ ফাইনেল ছাবমিট কৰিব লাগিব। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে সকলো বস্তু কিন্তু ইয়াতে ধুনীয়াকৈ A to Z ষ্টেপ বাই ষ্টেপ দিয়া আছে। মই আৰু কৰি আপোনালোকক শুনোৱা নাই কাৰণ এনেই বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টো। তাৰপিছত আপোনালোকে যদি ধুনীয়াকৈ স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকৰ ফ্লিপকাৰ্ট জব আপোনালোকে 2026 দিয়া আছে। তাৰপিছত তলত আপোনালোকে দেখা পাইছে যে ফ্লিপকাৰ্ট জব এপ্লিকেশ্যন আপোনালোকৰ সকলো বস্তু কিন্তু ইয়াতে নিশ্চয় দেখা পাইছে। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে কিন্তু আপোনালোকৰ ডেটটো চাব পাৰিব, লাষ্ট ডেট আৰু আপোনালোকৰ এপ্লাই ডেট সকলো বস্তু ইয়াতে কিন্তু ধুনীয়াকৈ আপোনালোকে নিশ্চয় দেখা পাব। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে অল ইণ্ডিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। মেল ফিমেল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে সকলোৱে কিন্তু এপ্লাই কৰিব পাৰিব এইটো ভেকেঞ্চিৰ কাৰণে। তাৰপিছত আপোনালোকৰ হাউ টু এপ্লাই ফ্লিপকাৰ্ট ৰেকমেণ্ড 2026 এইটো কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে দেখাই দিছোঁ। আৰু এইবিলাক হ'ল আপোনালোকৰ এপ্লাই লিংক। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে লিংকবিলাকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দি দিব। আৰু ভিডিঅ'টো বুজি পোৱাত যদি আপোনালোকে কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।